জীৱন পৰিৱৰ্তন কৰা এটা বাইবেল অধ্যয়নত আপোনালোকক পুনৰবাৰৰ কাৰণে স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ অধ্যয়ন কৰিম আৰু এই অধ্যয়নত আমি আচৰিত ধৰণৰ সত্য কথাবিলাক বাইবেলৰ পৰা আমি চাম আৰু সেই সত্য কথাবিলাক জানি আমি শয়তানৰ ভুল শিকনিৰ পৰা বাচি থাকিব পাৰিম। গতিকে আজিৰ বিষয়টো হৈছে যে মৃত্যুৰ পিছত কি হয়, মৃত্যুৰ পিছত মানুহবিলাক কি হয়, এই বিষয়টো লৈ আমি চাবলৈ যাম। আৰু আজি বাইবেল অধ্যয়নত প্ৰথম কাহিনীটো আমি প্ৰথম সামুৱেল 28 অধ্যায় 3 পৰা 25 পদলৈ চাম। ইয়াত চৌলৰ বিষয়ে লিখা আছে। চৌল এজন ঈশ্বৰ ভক্ত মানুহ আছিল আৰু ঈশ্বৰে তেওঁক বাছনি কৰি লৈছিল আৰু সেয়ে বহু বছৰ তেওঁ ইজৰাইলৰ ওপৰত ৰাজ শাসন চলাইছিল। আৰু সিহঁতৰ মাজত এজন ভাওবাদী আছিল, তেওঁৰ নাম আছিল সমুৱেল। সমুৱেল তেওঁবিলাকৰ মাজত কথা বতৰা হৈছিল, ঈশ্বৰে কি কৈছিল সেই কথাবিলাক সমুৱেলে চৌলক জনাই দিছিল আৰু এনেধৰণে চৌল আৰু ঈশ্বৰৰ মাজত আৰু ভাওবাদী সমুৱেলৰ মাজত ভাল সম্বন্ধ আছিল। কিন্তু ইয়াত এই কাহিনীটো এনেধৰণৰ হৈছে যে যেতিয়া চৌল শুনিলে যে পালেষ্টিয়ানবিলাকে চৌলৰ ৰাজ্যখনক আক্ৰমণ কৰিবৰ কাৰণে তৈয়াৰ হৈ আছে আৰু তেতিয়াই চৌলে মনত বহুত চিন্তা, ভয়, সংকয়বিলাক আহিলে আৰু সেই সময়ত তেওঁ ভাওবাদী সমুৱেলক বহুত মনত পেলাইছিল আৰু সেইটো সময়ত ভাওবাদী সমুৱেল মৰি গৈছিল। আৰু এনেহেন চৌলে ভাবিছে যে সমুৱেল যদি থকা হ'লে আজি এই কথাটো আমি গম পালোহেঁতেন যে এই যুদ্ধত আমি জিকিম নে হাৰিম। আৰু এনেতে মন উগুল থুগুল লগাত তেওঁ এনে এটা অনুসন্ধান কৰিব বিচাৰিলে যে এনেকুৱা কোনো মানুহ আছে যি নেকি এই যুদ্ধত আমাক কৈ দিব আমি হাৰিম নে জিতিম। কোনোবাই তেওঁক ক'লে যে এজন মহিলা এগৰাকী আছে, সেই মহিলাগৰাকী যাদু মন্ত্ৰ জনা মহিলা আৰু ভূত পোহা মহিলা। আৰু সেয়েহে সমুৱেলক তেওঁ উঠাই দিব আৰু সমুৱেলৰ পৰা চৌলে সকলো কথা গম পাব বুলি তেওঁক বাৰ্তা দিলে। আৰু এনেহেতে চৌলে সেই তিৰোতাগৰাকীৰ ওচৰত গ'ল আৰু তাত গৈ সেই তিৰোতাজনীক কৈছে যে মই চৌল, এই মোৰ ৰাজ্যত পালেষ্টিয়ানবিলাকে যুদ্ধ কৰিবৰ কাৰণে তৈয়াৰ হৈছে। এই যুদ্ধত আমি জিকিম নে হাৰিম সেই কথাটো জানিবৰ কাৰণে অনুগ্ৰহ কৰি সমুৱেলক আপুনি জিন্দা কৰি দিব পাৰেনে? তেতিয়া মহিলাগৰাকীয়ে তেওঁৰ যাদু মন্ত্ৰৰ দ্বাৰাই সমুৱেলক চৌলৰ সন্মুখত উঠাই আনিলে আৰু চৌলে কি সুধিবলগীয়া কথা আছিলে সেই সমুৱেলৰ ৰূপ ধাৰণ কৰা ব্যক্তিজনক চৌলে সকলোবিলাক প্ৰশ্ন সুধিলে। আৰু এনে হোৱাত চৌলৰ কি হ'ব সেই যুদ্ধত সকলো কথা তেওঁ জনাই দিলে। আৰু এনে কৰি চৌলে সেই ভূত পোহা তিৰোতাজনীৰ ওচৰত গৈ ভৱিষ্যতৰ কথা জানিবলৈ ইচ্ছা কৰিলে। এতিয়া আমি যদি এই কাহিনীটোৰ বুজি মেলি এই কাহিনীটোৰ আচৰিত ধৰণৰ কথাবিলাক চাই যদি এটা প্ৰশ্ন আমাৰ অন্তৰলৈ, আমাৰ মগজুলৈ আহে, আৰু আপোনালোকে নিশ্চয় আজিৰ বিষয়টো গম পাইছে যে মৃত্যুৰ হোৱাৰ পাছত মানুহবিলাক কি হয়। এতিয়া প্ৰথম প্ৰশ্নটো, 1 নম্বৰ প্ৰশ্নটো হ'ল যে চৌলে দেখা পোৱা চেহেৰাটো সঁচাকৈয়ে সমুৱেল ভাওবাদী আছিল নে? প্ৰথম প্ৰশ্নটো আপোনালোকে অলপ মন কৰিব। সমুৱেলে মৰি গৈছিল, তেওঁক কবৰো দিয়া হৈছিল, চব মানুহবিলাকে জানে, কিন্তু এই ভূত পোহা মহিলাগৰাকীৰ ওচৰত গৈ
চৌলে ক'লে যে চমুৱেলক উঠাই দিব আৰু সেই ভূত পোহা মহিলাগৰাকীজনীয়ে উঠাই দিলে। এতিয়া প্ৰশ্নটো হ'ল যে চৌলে দেখা পোৱা চেহেৰাটো সঁচাকৈ চমুৱেল ভাবাদী আছিল নে? ইয়াৰ উত্তৰটো যদি আমি চাবলৈ যাম, বাইবেলে আমাক কি কয়, তেনেহ'লে আমি প্ৰথম ৰাজাৱলী 22 অধ্যায় যদি আমি পঢ়োঁ, 22 অধ্যায় 22 পদত ইয়াত লিখা আছে, তাতে জিহুৱাই ক'লে, কিহেৰে? তেওঁ ক'লে, মই গৈ আটাই ভাওবাদীবিলাকৰ মুখত মিছা কওঁতা আত্মা হ'ম। তেতিয়া তেওঁ ক'লে, হয়, তুমি তেওঁৰ প্ৰবৃত্তি জন্মাবা আৰু কৃতকাৰ্য হ'বা। ওলাই যোৱা, সেইদৰে কৰাগৈ। ইয়াত স্পষ্ট ভূতৰ আত্মাবিলাক গৈ মিছা কথা কোৱাব, প্ৰবৃত্তি জন্মাব। আৰু আমি যদি প্ৰকাশিত বাক্য 16 অধ্যায় 14 পদটো আমি চাওঁ, কি বুলি লিখা আছে, সিহঁত ভূতবোৰৰ আত্মা আচৰিত চিন দেখুৱাওঁতা সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহাদিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলক গোট খুৱাবৰ কাৰণে তেওঁবিলাকৰ ওচৰলৈ ওলাই যায়। এতিয়া এই কথাটো আপোনালোকে চাওক, মৃত্যু মানুহ এজনে কেনেকৈ আকৌ পুনৰ জীৱিত হ'ব। ইয়াত কোৱা হৈছে যে তেওঁবিলাকে ভূতবিলাকৰ আত্মা। এই যে চমুৱেলক উঠাই দিলে, এইটো কোনা হয়? ভূতবিলাকৰ আত্মা। প্ৰথম প্ৰশ্নটো আমি দেখিবলৈ পালোঁ, মৃত লোকবিলাকে আকৌ আহি জীৱিতবিলাকৰ সৈতে আলাপ কৰে নে বা একেলগে নিত্যও ঘূৰি ফুৰে নেকি? এই বিষয়টো আমাক বাইবেলে কি কয়? আমি ইয়ুব লিখা কিতাপ, ইয়ুবৰ কিতাপ খুলিম, তাতে ইয়ুবে এই বিষয়ে আমাক কি কৈছে? 14 অধ্যায় 21 পদত কৈছে, তেওঁৰ পুতেকবিলাকক মৰ্যাদাৱান হ'লে তাক তেওঁ নাজানে, আৰু সিহঁতৰ হীন অৱস্থা হ'লেও তেওঁ তাক গম নাপায়। এজন ব্যক্তি যদি মৰি যায়, মৰাৰ পিছত তেওঁৰ ল'ৰা ছোৱালীবিলাকে কি অৱস্থাত আছে, তেওঁবিলাকে মান সন্মান পাইছে নে তেওঁবিলাকে দুৰৱস্থাত আছে, সেই ব্যক্তিজন গম নাপায়। তেনেহ'লে মৃতবিলাক আকৌ জীৱিত হৈ নাহে বুলি আমি পালোঁ। উপদেশক কিতাপত উপদেশ 9 অধ্যায় আমি 5 পদ 6 আৰু 10 পদত পঢ়িম। ইয়াত লিখি দিছে 5 পদত, কিয়নো জীৱিত লোকবিলাকে মৰিম বুলি জানে, কিন্তু মৃত লোকবিলাকে একোকেই নাজানে, আৰু সিহঁতে সিবিলাকৰ শ্ৰমৰ ফল আৰু নাপায়, কিয়নো সিহঁতৰ স্মৃতি লুপ্ত হয়। 6 পদত কৈছে, সিহঁতৰ প্ৰেম, সিহঁতৰ ঘিণ আৰু সিহঁতৰ অসূয়া নষ্ট হৈ গ'ল, আৰু সূৰ্যৰ তলত কৰা সকলো কাৰ্যত সিহঁতে কোনো কালেও আৰু ভাগ নাপাব। 10 পদত কৈছে, যি কাৰ্য তোমাৰ হাতত পৰে তাক যত্নেৰে কৰিবা, কিয়নো তুমি যি ঠাইলৈ যাব লাগিছে সেই চিলত কোনো কাৰ্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান একোৱে নাই। তেতিয়াহ'লে জীৱিত মানুহবিলাকে যেতিয়া মৰি যায়, তেওঁৰ সকলোবিলাক শেষ হৈ যায় তাতে। তেওঁবিলাকে আকৌ পুনৰ ঘূৰি নাহে বুলি বাইবেলে আমাক সতৰ্কবাণী দিছে বা প্ৰমাণ কৰি দেখুৱাইছে। মৃত্যু মানুহ পুনৰ আৰু ঘূৰি নাহে বা তেওঁবিলাকে পৃথিৱীত ভ্ৰমি নুফুৰে। তেনেহ'লে প্ৰথম কথাটো হ'ল, মৰি যোৱাৰ পিছত আলাপো নকৰে, ঘূৰিও নুফুৰে। এজন মৃত্যু ব্যক্তিয়ে একো নকৰে আৰু পৃথিৱীত কি ঘটিছে তাৰ একো গম নাপায়। তেনেহ'লে গীতমালা 115 অধ্যায় 17 পদত কৈছে, মৃত্যু ব্যক্তিয়ে ঈশ্বৰৰ প্ৰশংসা নকৰে। গীতমালা 115 অধ্যায় 17 পদত লিখিছে, 15 পদত, স্বৰ্গ আৰু পৃথিৱীৰ সৰ্জনকৰ্তা জিহুৱাৰ পৰা তোমালৈ আশীৰ্বাদ প্ৰাপ্ত হওক। 17
পদত লিখিছে যে মৃতবিলাকে জিহুৱাৰ প্ৰশংসা নকৰে, নিহমৰ ঠাইলৈ নামি যোৱাবিলাকৰ কোনেও তেওঁৰ স্তুতি নকৰে। যিবিলাকে কবৰত পুতি দিয়া হ'ল তেওঁবিলাকে আৰু কোনো কালেই ঈশ্বৰৰ প্ৰশংসা নকৰে। গীতমালা 6 অধ্যায় 5 পদত লিখা আছে, মৃত্যুত কোনো হৰণ নাথাকে, তেওঁ মৰাৰ পিছত তাৰ একো হৰণ নাথাকে। মানুহজনে মনত পেলাব নোৱাৰে যে তেওঁ কি কৰিলে কি কৰা নাই, তেওঁ একো হৰণ নাথাকে। যেতিয়া মৃত্যুত হ'ল তেওঁ মৃত্যুত মাটিত লীন হৈ গ'ল। আৰু সেইকাৰণে ইয়ুব 7 অধ্যায় 10 পদত কৈছে তেওঁ আৰু কোনো কালেও নিজৰ ঘৰলৈ উভতি নাহে। মৃত্যু হোৱাৰ পিছত মানুহবিলাকে আৰু ঘৰলৈ তেওঁৰ স্ত্ৰী, তেওঁৰ পুৰুষ, তেওঁৰ ল'ৰা ছোৱালী বা সম্বন্ধীয় মানুহবিলাকক চাবলৈ তেওঁ ঘৰলৈ উভতি নাহে। মন কৰিব কথাটো, মৃত্যু হোৱাৰ পিছত তেওঁ আকৌ তেওঁৰ নিজৰ ঘৰলৈ উলটি নাহে। যিচয়া লিখা কিতাপ 38 অধ্যায় 18 পদত লিখিছে যে মৃত্যুজনে আপোনাৰ প্ৰশংসা কৰিব নোৱাৰে। যি মৰিলে তেওঁ পুনৰ আৰু উঠি আপোনাৰ প্ৰশংসা কৰিব নোৱাৰে। তেনেহ'লে বাইবেলে আমাক কিমান নিগুৰ তত্ত্ব সত্যবিলাক জনাই দি আছে যে এজন মানুহ মৰিলে তেওঁ কেতিয়াও আপোনাৰ প্ৰশংসা নকৰে, তেওঁ পুনৰ ঘৰলৈ ঘূৰি নাহে। গীতমালা 146 অধ্যায় 4 পদ, তেওঁৰ আঁচনিবোৰ নষ্ট হ'ল। তেওঁ যি কল্পনা কৰিছিলে সেই মৃত্যুতে সকলোবিলাক শেষ হৈ গ'ল। তেওঁ যিকোনো কল্পনা কৰিছিল সেই মৃত্যু অৱস্থাত তেওঁৰ সকলোবিলাক শেষ হৈ গ'ল। তেনেহ'লে এই প্ৰশ্নটোত স্পষ্টবাদী আমি হৈছোঁ যে মৃত্যুৰ পিছত মানুহবিলাকে আৰু একো তেওঁবিলাকৰ নাথাকে। এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আমি যাম। প্ৰকাশিত বাক্যৰ পুস্তকখনৰ মতে মৃত্যুৰ চাবিবোৰ কাৰ হাতত আছে? আমাৰ এইখন বাইবেল হয় আৰু শেষ কিতাপ হৈছে প্ৰকাশিত বাক্য। আৰু এই প্ৰকাশিত বাক্যৰ মতে যে যিবিলাক মৃত্যু হ'ল সেই চাবিবোৰ কাৰ হাতত আছে? আমি যদি ইয়াত বাইবেলৰ পৰা পঢ়োঁ, প্ৰকাশিত বাক্য 1 অধ্যায় 18 পদত লিখি দিয়া আছে। 1 অধ্যায় 18 পদত, মই প্ৰথম আৰু শেষ আৰু জীয়াই থকা জনা, মই মৃত্যু হ'লো আৰু চোৱা অনন্তকাললৈকে জীয়াই আছো, আৰু মৃত্যুৰো পৰলোকৰো চাবিবোৰ মোৰ হাতত আছে। মৃত্যুৰ আৰু পৰলোকৰ চাবিবোৰ ঈশ্বৰৰ হাতত আছে, প্ৰভু যীশু খ্ৰীষ্টৰ হাতত আছে। বাইবেল অতি স্পষ্ট, একমাত্ৰভাৱে যীশুৰ হাততেহে মৃত্যুৰ চাবিবোৰ আছে। মৃত্যুৰ সংক্ৰান্ত থকা আমাৰ আটাইবিলাক প্ৰশ্নৰ উত্তৰ পাবলৈ আমি তেওঁৰ বাক্যৰ ওচৰ চপা উচিত। 4 নম্বৰ প্ৰশ্নটো আমি এতিয়া চাম। আদিতে ঈশ্বৰে মানুহক সৃষ্টি কৰিছিল। আদিতে ঈশ্বৰে মানুহক কেনেকৈ সৃষ্টি কৰিছিল? ইয়াক যদি আমি পঢ়িবলৈ যাওঁ বা চাবলৈ যাওঁ, আচৰিত ধৰণৰ সত্য কথা ইয়াত লিখা আছে। আদি পুস্তক 2 অধ্যায় 7 পদত লিখি দি আছে যে আৰু ঈশ্বৰ জিহুৱাই মাটিৰ ধূলিৰে মানুহ নিৰ্মাণ কৰি তাৰ নাকত ফু দি প্ৰাণবায়ু সোমাই দিলে, তাতে মানুহ জীয়া প্ৰাণী হ'ল। ঈশ্বৰে কেনেকৈ মানুহ সৃষ্টি কৰিলে? তেওঁ প্ৰতিমূৰ্তি বনালে। প্ৰতিমূৰ্তি বনাৰ পিছত তেওঁৰ নাকত ফু দিলে আৰু সেই প্ৰতিমূৰ্তি জীয়া প্ৰাণী হ'ল। সৃষ্টিত 2টা ঘটনা ঘটিছিল।
প্ৰথমটো ঘটনা হৈছে ঈশ্বৰে মানুহক ধূলিৰ পৰা নিৰ্মাণ কৰি তাৰ নাকত ফু দিছিল আৰু সেই ফু প্ৰাণবায়ু হ'ল। এইদৰে মানুহ এটা জীয়া প্ৰাণী হৈছিল। এতিয়া 5 নম্বৰ প্ৰশ্নটোলৈ আমি মন কৰোঁ। মৃত্যুত কি ঘটে? মৃত্যুত কি ঘটে আচলতে? মৃত্যু হোৱাৰ লগে লগে এজন মানুহ কি হৈ যায়? আমি ইয়াক যদি বাইবেলৰ পৰা এই হয়তোটো জানিবলৈ পাম, এই হয়তোটো আমি বাইবেলৰ পৰা জানিবলৈ পাম। আপোনালোকে বাইবেল খোলক, উপদেশ 12 অধ্যায় 7 পদ। ইয়াত লিখি দি আছে, আৰু ধূলিৰ আগৰ দৰে মাটিত লীন নহওঁতে আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি নযাওঁতে তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্তাক সোঁৱৰা। মৃত্যুত যি ঘটে সেয়া হৈছে সৃষ্টিত কি ঘটিছিল তাৰ এটা ওলোটা। শৰীৰটো মাটিলৈ উভতি যায় আৰু আত্মা অৰ্থাৎ প্ৰাণবায়ু সেইজনা ঈশ্বৰলৈ উভতি যায় যিজনাই ইয়াক প্ৰদান কৰিছিল। বাইবেলে অতি স্পষ্টকৈ শিকাইছে যে ঈশ্বৰৰ ওচৰলৈ উভতি যোৱা আত্মাটো মাত্ৰ প্ৰাণবায়ু হে, তাৰ বাদে আন একো নহয়, যিটোক ঈশ্বৰে আদিতে মানুহৰ নাকত সোমাই দিছিল। জাকুব 2 অধ্যায় 26 পদ, ইয়োব 27 অধ্যায় 3 পদ, ইয়োব 33 অধ্যায় 4 পদ, গীতমালা 104 অধ্যায় 29 পদ আৰু 30 পদত দুটা কথাই কৈছে যে আমি সিহঁতৰ নিশ্বাস নিলেই সিহঁত মৰি পুনৰাই নিজ ধূলিলৈ উভতে। তুমি তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়। যেতিয়া ঈশ্বৰে প্ৰাণবায়ু ওলাই যায়, প্ৰাণবায়ু লৈ যায়, তেতিয়া সেই মানুহজন মাটিত লীন হৈ যায়। যেতিয়া ঈশ্বৰে প্ৰাণবায়ু দিয়ে তেতিয়া সেই মানুহজন পুনৰ জীৱিত হয়। তেনেহ'লে আমি মৃত্যুত কি হওঁ? আমি মাটিত মিলি যাওঁ। প্ৰাণবায়ু কি হয়? ঈশ্বৰৰ শক্তি তেওঁলৈ গুচি যায়। আমি আত্মা বুলি যে কৈছো সেইটো হৈছে কেৱল প্ৰাণবায়ুহে। বাইবেলে আমাক ইয়াত দেখুৱাই দিছে। তেনেহ'লে এতিয়া আমি 6 নম্বৰ প্ৰশ্ন লৈ যাওঁ। মৰিলে সিহঁত কলৈ যায় বাৰু? মানুহ এজন মৰিলে তেওঁবিলাকে কলৈ যায়? এই সত্যটো আজি আমি চবে জনা উচিত আৰু এই সত্যটো আমাক বাইবেলে জনাই দিছে। ইয়োব 21 অধ্যায় 32 পদ লৈ চাওঁ। তথাপি তাক মৈদামলৈ নিয়া হ'ব আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব। একজন মানুহ যেতিয়া মৃত্যু হয় তেওঁক মৈদামলৈ নিয়া হয় আৰু সেই মৈদামতেই তেওঁক পহৰা দিয়া হয় আৰু সেই মৈদামত সেই মানুহজন পৰ দি থাকিব। যোহন 5 অধ্যায় 28 আৰু 29 পদটো আমি অকমান চাওঁ। ইয়াত লিখিছে 28 পদত, তোমালোকে বিস্ময় নামানিবা, কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি সৎকৰ্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ আৰু কুকৰ্ম কৰাবিলাক সুদবিচাৰৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে। যি মানুহজনে মৰিলে সেই মৈদামত পৰ দি আছে, ঈশ্বৰে অহা দিনত সেই মানুহজন উঠিব। যদি মানুহজন ভাল কৰ্ম কৰিছে তেওঁ ভাল পুৰস্কাৰ পাব, কিন্তু মানুহজন যদি বেয়া কৰ্ম কৰিছে তেতিয়া সুদবিচাৰলৈ আহিব লাগিব। এনেতেন আমি মৃত্যু ধাৰ্মিক আৰু অধাৰ্মিক উভয়ে সিহঁতৰ মৈদামত আছে। যি মানুহবিলাকে মৃত্যু হ'ল ধাৰ্মিক হ'ব পাৰে, অধাৰ্মিক হ'ব পাৰে, এই সকলো মানুহবিলাকে মৈদামত আছে আৰু তেওঁবিলাকে সিহঁতৰ মৈদামৰ পৰা ওলাই আহিবলৈ কোৱা যীশুৰ মাত শুনিব আৰু ওলাই আহি
পুৰস্কাৰ নতুবা শাস্তি পাব। তো মৰি যোৱা মানুহবিলাকে কবৰত আছে, এইটো স্পষ্টকৈ বাইবেলে লিখি দিয়া আছে। তেওঁবিলাকে মাটিত লীন হৈ গ'ল। আমি 7 নম্বৰ প্ৰশ্নটো এতিয়া চাবলৈ যাম। এই প্ৰশ্নটো হৈছে, বাইবেলে স্পষ্টকৈ কৈছে যে দাউদ ৰজা পৰিত্ৰাণ পালে, তেওঁ এতিয়া স্বৰ্গত আছে নেকি? বহুত মানুহবিলাকে কয় দাউদ ৰজা বহুত বিশ্বাসী, বহুত ভাল মানুহ, দাউদ ৰজা স্বৰ্গত আছে নেকি? দাউদ ৰজা পৰিত্ৰাণ পালে নেকি? এই প্ৰশ্নটোৰ উত্তৰ আমি বাইবেলৰ পৰা পঢ়োঁ। পাচনি কৰ্ম 2 অধ্যায় 29 পদ ইয়াত লিখিছে, হে ভাইসকল, পিতৃ কুলপতি দাউদৰ কথা তোমালোকৰ আগত স্পষ্টকৈ ক'ব পাৰোঁ যে তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ'ল, আৰু তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে। তেনেহ'লে দাউদে স্বৰ্গত লৈ এতিয়ালৈকে যোৱা নাই, তেওঁ মৈদাম এই পৃথিৱীত আছে, স্বৰ্গত দাউদ নাই। পাচনি পিতৰে অতি স্পষ্টকৈ উল্লেখ কৰিছে যে দাউদ মৰিল আৰু তেওঁক মৈদামত ৰখা হ'ল, তেওঁ স্বৰ্গত জীয়াই থকা নাই। ইয়াৰ উপৰি ইব্ৰী 11 অধ্যায় 32 পদত স্পষ্ট কৰা হৈছে যে সৰ্বযুগৰ আটাইবিলাক বিশ্বাসীসকল এতিয়াও পুৰস্কৃত হোৱা নাই, বৰং সকলোকে একেলগে পুৰস্কৃত কৰা হ'ব। আমি ইয়াত দেখিবলৈ পাইছোঁ কোনো স্বৰ্গত যোৱা নাই, তেওঁবিলাকে মৈদামত মাটিত লীন হ'ল। যীশুখ্ৰীষ্ট যেতিয়া তেওঁবিলাকক আকৌ মাতিব, তেওঁবিলাক উঠিব আৰু তেওঁবিলাকক পুৰস্কৃত কৰিব। এতিয়া আমি 8 নম্বৰ প্ৰশ্নত লৈ যাওঁ। আপোনালোকক আজি মই 15টা সত্যতা বাইবেলৰ পৰা জনাই দিম, যিটো নেকি মৃত্যুৰ পিছত মানুহবিলাকে কলৈ যায় সেই বিষয়টো আমি স্পষ্টবাদী হ'ব লাগে। তাৰ কাৰণে এই 15টা পইণ্টে আপোনাক ঈশ্বৰৰ ওচৰত সত্যলৈ চলাই আনিব। 8 নম্বৰ প্ৰশ্নটো হ'ল, কিন্তু এইটো সত্য নহয় জানো যে আত্মাৰ মৰণ নাই আৰু মাত্ৰ শৰীৰটোৰহে মৰণ হয়? বহু মানুহবিলাকে এই প্ৰশ্নটো কয়, আত্মাৰ মৰণ নাই, শৰীৰহে মৰি যায়। ইয়াক আমাক বাইবেলে কি কৈছে? জিহেজকেল কিতাপ যদি আপোনালোকে খোলে 18 অধ্যায় 4 পদত ইয়াত লিখিছে, 18 অধ্যায় 4 পদত, চোৱা আটাই প্ৰাণ মোৰে, ঈশ্বৰ জীৱাই কৈছে আটাই প্ৰাণ মোৰে, যেনেকৈ বাপেকৰ প্ৰাণ মোৰ তেনেকৈ পুতেকৰ প্ৰাণো মোৰ, যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীয়ে মৰিব। বাইবেলত কৈছে যি প্ৰাণীয়ে পাপ কৰিব সেই প্ৰাণীয়ে মৰিব। তেনেহ'লে ইয়াততো কোৱা নাই যি আত্মাই পাপ কৰিব সেই আত্মাই মৰিব, যি প্ৰাণীয়ে পাপ কৰে সেই জনেই মৰিব। য়োব লিখা 4 অধ্যায় 17 পদটো আপোনালোকে মন কৰকচোন। ইয়াত লিখিছে, ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ'ব পাৰে? ঈশ্বৰৰ চকুত, ঈশ্বৰৰ দৃষ্টিত এই মৰ্ত্য মানুহ ধাৰ্মিক হ'ব পাৰে? বা নিজ সৃষ্টিকৰ্তাৰ সাক্ষাতে মনুষ্য জানো সুচী হ'ব পাৰে? আমি যদি এই প্ৰশ্নটোৰ উত্তৰ আৰু এটা বাইবেলে আমাক স্পষ্ট কৰি দিছে, প্ৰথম তিমোথী 6 অধ্যায় 15 আৰু 16 পদটোলৈ মন কৰক। ইয়াত লিখা আছে 15 পদত, যিজনাই ঠিক সময়ত সেই আবিৰ্ভাৱ দেখুৱাব তেওঁ পৰম ধন্য আৰু একমাত্ৰ পৰাক্ৰমী জনা, ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু, অমৰতাৰ একমাত্ৰ অধিকাৰী, অগম্য দীপ্তি নিবাসী। অমৰতা কোন হয়? কেৱল ঈশ্বৰহে অমৰতা হয়, তেওঁহে অমৰ হয়, তেওঁৰ বাহিৰে আৰু কোনো এতিয়ালৈকে অমৰ হ'ব পৰা নাই।
তেওঁহে একমাত্ৰ অধিকাৰী হয়, অমৰতাৰ একমাত্ৰ অধিকাৰী। 16 পদলৈ মন কৰক, কোনো মানুহ কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে। তেওঁৰে সমাদাৰ অনন্ত পৰাক্ৰম হওক। তেতিয়াহ'লে আজি এজন মানুহ কেনেকৈ আপুনি ক'ব পাৰিব যে তেওঁ আত্মা জীয়াই আছে আৰু শৰীৰ মৃত্যু হ'ল? কেৱল ঈশ্বৰহে অমৰ, তাৰ বাহিৰে কোনো নাই। আমি এটা আত্মা আৰু আত্মা মৰে। আমি এজন আত্মা হয় আৰু আত্মাহে মৰে। মানুহ মৰণশীল, একমাত্ৰ ঈশ্বৰেহে অমৰণশীল। আত্মাৰ মৰণ নাই বুলি কোৱা উপদেশ যি বহল বিশ্বাস, তেনেকুৱা ধৰণৰ অমৰশীল আত্মা বাইবেলত বিচাৰি পোৱা নাযায়। এনেকুৱা ধৰণৰ উপদেশ মানুহে বনোৱাহে। 9 নম্বৰ প্ৰশ্নৰ আমি মন কৰোঁ, ধাৰ্মিকসকল কেতিয়া অমৰতা প্ৰদান কৰা যাব? ধাৰ্মিকবিলাকক কেতিয়া তেওঁবিলাকক অমৰতা পাব বা তেওঁবিলাকক দিয়া হ'ব? 1 কৰিন্থিয়া 15 অধ্যায় 51 পৰা যদি 53 পদলৈ আমি পঢ়োঁ, তেতিয়া আমি গম পাম যে একজন ব্যক্তি কেতিয়া অমৰতাক লগ পাব। ইয়াত লিখিছে 15 অধ্যায়, 1 কৰিন্থিয়া 15 অধ্যায় 51 আৰু 51 পৰা 53 পদ। মন কৰিব বাইবেল পদটো। চোৱা, মই তোমালোকক এটি নিগুৰ তত্ত্ব কওঁ, আমি সকলোৱে নিদ্ৰিত নহম, কিন্তু শেষৰ তুৰি ধ্বনিত এক তিলকত চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। 52 পদ, কিয়নো তুৰি বাজিব, তাতে মৃত্যুবিলাক অক্ষণীয় হৈ স্থিত হ'ব আৰু আমি ৰূপান্তৰিত হ'ম। 53 পদটো, কিয়নো এই ক্ষয়ৰ পাত্ৰই অক্ষতাক আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব। তেতিয়াহ'লে ধাৰ্মিক মানুহবিলাকে কেতিয়া অমৰতাক লগ পাব? যেতিয়া যীশুখ্ৰীষ্ট আহিব। যীশুখ্ৰীষ্ট অহাৰ সময়ত এই যে ক্ষয় দেহ শৰীৰ অক্ষতাক লগ পাব, অমৰতাক লগ পাব। তেতিয়াহে আমি অমৰতাক লগ পাম। 1 থেছালনিকিয়া 4 অধ্যায় 16 পদত লিখা আছে, কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰি বাদ্যৰ সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টত আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব। যীশুখ্ৰীষ্ট যেতিয়া আহিব, খ্ৰীষ্টত আশ্ৰয় লোৱা মানুহবিলাকে প্ৰথমে উঠিব আৰু স্বৰ্গদূতবিলাকে তুৰি বজাব, ঢোল মাত, পেপাৰ মাত তেওঁবিলাকে ধ্বনি কৰি এই পৃথিৱীলৈ আহিব বুলি আমাক জনাই দিছে। হয়, পুনৰুত্থানৰ সময়ত ধাৰ্মিকবিলাক অমৰতাক প্ৰদান কৰা হ'ব, অধাৰ্মিকসকলে ইয়াক কেতিয়াও নাপাব। 10 নম্বৰ প্ৰশ্নত লৈ আমি যাওঁ। বাইবেলে মৃত্যুক বাৰে বাৰে কিহৰ লগত তুলনা কৰিছে? এই যে মৃত্যু যে হয়, মানুহ যে মৰে, ইয়াক বাইবেলে কিহৰ লগত তুলনা কৰিছে? এইটোক আমি যোহন 11 অধ্যায় 11 আৰু 14 পদটো পঢ়ো হওক। এই কথা কোৱাৰ পাছত তেওঁলোকক ক'লে, আমাৰ বন্ধু লাজাৰ টোপনি গৈছে, কিন্তু তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাম। মৃত্যুক যীশুখ্ৰীষ্টই কি বুলি কৈছে? টোপনিৰ লগত তুলনা কৰিছে। মানুহ যেতিয়া মৰে, তেতিয়া তেওঁ টোপনিত যোৱাৰ লগত তুলনা কৰিছে। তেওঁ টোপনিহে গৈছে। মানুহ যেনেকৈ শুলে আকৌ ৰাতিপুৱা উঠে, ঠিক তেনেকৈ মানুহ এজন যেতিয়া মৰে, যীশুখ্ৰীষ্ট যেতিয়া আহিব, সেই সময় তেওঁ পুনৰ উঠিব। 14 পদটোলৈ মন কৰক। এতেকে যীশুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক ক'লে, লাজাৰ মৰিল। লাজাৰ মৰিছিল আৰু সেই কথাটো তেওঁক শিষ্যসকলক জনাইছিল যে লাজাৰ মৃত্যু আছিল, কিন্তু মৃত্যু টোপনিৰ লগত তুলনা কৰিছিল। গতিকে মৃত্যু কি হয়? শুই থকাহে হয়। তেওঁবিলাক এদিন উঠিব। মঠি
27 অধ্যায় 52 পদটোলৈ অলপ মন কৰক। লিখা আছে, আৰু মৈদামবোৰ মুকলি হলত নিন্দ্ৰিত পবিত্ৰ লোকৰ অনেক তোলা হ'ল। যেতিয়া যীশুখ্ৰীষ্ট ক্ৰুচত দিয়া হৈছিল আৰু সেইটো সময়ত মানুহবিলাকে বহুত মানুহবিলাকে জীৱিত হ'ল বুলি কৈছে। বাইবেলে আমাক ইয়াত লিখিছে বহুত মানুহ, অনেক মানুহ তোলা হ'ল। তো ঠিক তেনেকৈ যীশুখ্ৰীষ্ট যেতিয়া দুইবাৰ আহিব, দ্বিতীয় আগমন হ'ব, তেতিয়া বহুত মানুহবিলাকে সেই সময়ত টোপনিৰ পৰা উঠিব, তেওঁবিলাকক জগোৱা হ'ব। গতিকে মৃত্যু হৈছে টোপনি যোৱাৰ নিচিনা। প্ৰথম থেছালনিকিয়া 4 অধ্যায় 14 পদটোলৈ মন কৰোঁ। কিয়নো যীশু মৰি পুনৰাই উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ তেন্তে জানো যে ঈশ্বৰে যীশুৰ আশ্ৰয়ত নিন্দ্ৰিত হোৱা বিলাককো সেইদৰে তেওঁৰ লগত লৈ যাব। যীশু মৰিছিল, 3 দিনৰ পিছত তেওঁ পুনৰ উঠিল। গতিকে যীশুৰ যিবিলাকে নিন্দ্ৰিত হৈছে, আশ্ৰয় লৈছে, তেওঁবিলাকে মৰিলেও জীৱ। বাইবেলে প্ৰায়ে মৃত্যুক টোপনি যোৱা বুলি কৈছে। মৃত্যু হৈছে সম্পূৰ্ণ অচেতন অৱস্থাত থকা এটা অৱস্থা, যি কালচোৱাৰ সময়ত 15 মিনিট অথবা 1000 বছৰীয়া সময়ৰ লগত দেখাত একে। মৃত্যুবিলাক তেওঁবিলাকৰ মৈদামত সেই তেতিয়ালৈ মাথো হৈ থাকে যেতিয়ালৈকে পুনৰুত্থান নহয়। সেই সময় যীশুৰ দ্বাৰাই সকলোৱে পুনৰুত্থিত হ'ব। মৰা মানুহৰ আত্মাবোৰ স্বৰ্গৰ দূতসকলৰ দৰে বা যোগাযোগ কৰিব পৰা ধাৰ্মিক আত্মা বুলি শিকোৱাত শাস্ত্ৰ বাক্যৰ আধাৰিত নহয়। এই কথাটো মনত ৰাখিব যে মৰা মানুহৰ আত্মাবোৰ স্বৰ্গদূতসকলৰ দৰে বা যোগাযোগ কৰিব পৰা ধাৰ্মিক আত্মা বুলি শিকোৱা শাস্ত্ৰ বাক্যৰ আধাৰিত নহয়। বাইবেলে ইয়াক এনেধৰণৰ কেতিয়াও নিশিকায়। 11 নম্বৰ প্ৰশ্নটোলৈ মন কৰক। এইটো হৈছে, যিহেতু যাদুকৰ, গুণমন্ত্ৰ জনা, ডাইনী আৰু জীৱাত্মা বিশ্বাস কৰা লোকবিলাকে মৃতবিলাকৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰে, তেন্তে সিহঁতে কাৰে সৈতে সংযোগ স্থাপন কৰি আহিছে? ডাইনী হওক, গুণ মন্ত্ৰ জনা হওক, এই মানুহবিলাক মৃত্যু মানুহবিলাকৰ লগত যদি সংযোগ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁবিলাকে কাৰ লগত সংযোগ কৰে? তেওঁবিলাকে কাৰ লগত কথা বতৰা পাতে? এই প্ৰশ্নটোৰ উত্তৰ যদি আমি চাবলৈ যাওঁ, আপোনালোকে আচৰিত হ'ব। প্ৰকাশিত বাক্য 16 অধ্যায় 14 পদ পঢ়ক। 16 অধ্যায় 14 পদ, ইয়াত লিখা আছে, সিহঁত ভূতবোৰৰ আত্মা। এই যে ভূত, ডাইনী, গুণ, যাদু মন্ত্ৰ জনা মানুহবিলাকে যে যোগাযোগ কৰি আছে, কথা বতৰা হৈ আছে, এইবিলাক হৈছে ভূতবিলাকৰ আত্মা। বাইবেলে স্পষ্টকৈ আমাক ইয়াত কৈ দি আছে। আশ্চৰ্য চিন দেখুৱাওঁতা এইবিলাক হয়। সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহাদিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজাসকলক গোট খুৱাবৰ কাৰণে তেওঁবিলাকৰ ওচৰলৈ যায় আৰু এই ঘটনাবিলাক দেখুৱাই দিয়ে। সৰ্বশক্তিমান ঈশ্বৰ জিহুৱাৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে এই ভূতবিলাকৰ আত্মা ভ্ৰমি ফুৰে আৰু মানুহৰ যোগাযোগ কৰে। এই কথাটো আপোনালোকে স্পষ্ট হ'ব লাগিব। আৰু আমাক ইয়াত কৈ দি আছে, তেনেহ'লে এই যে যি যোগাযোগ কৰে সেইবিলাক হৈছে ভূতবিলাকৰ আত্মা। স্বৰ্গদূতসকল সেৱা শুশ্ৰূষাকাৰী আত্মা বুলি বাইবেলে কয়। ইব্ৰী 1 অধ্যায় 14 পদত, যিসকলে পৃথিৱীত থকা লোকসকলক সহায় আৰু পৰিচৰ্যা কৰে,
যি দূতবিলাক শয়তানৰ সৈতে স্বৰ্গৰ পৰা বহিষ্কাৰ কৰা হৈছিল। প্ৰকাশিত বাক্য 12 অধ্যায় 7 পৰা 9 পদ পঢ়িলে যদি পঢ়ো তেতিয়া আমি ইয়াত স্পষ্টবাদী হ'ম। এই যে আচৰিত কৰ্ম কৰা লোকবিলাক কাৰ আত্মাৰ দ্বাৰাই এইখিনি কৰিছে। প্ৰকাশিত বাক্য 12 অধ্যায় 7 পৰা 9 পদটোলৈ মন কৰক। ইয়াত লিখা আছে, আৰু স্বৰ্গত যুদ্ধ হ'ল। মিখায়েল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে। সেই নাগ আৰু তাৰ দূতবিলাকেও যুদ্ধ কৰিলে, কিন্তু বলে নোৱাৰিলে। আৰু স্বৰ্গত তেওঁবিলাকৰ আদেশ ঠাই আৰু পোৱা নগ'ল। স্বৰ্গত তেওঁবিলাকৰ উদ্দেশ্যে ঠাই আৰু পোৱা নগ'ল। 9 পদত লিখিছে, সেই মহানাগক অৰ্থাৎ দিয়াবল আৰু শয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ'ল আৰু তাৰ দূতবিলাককো তাৰ লগত পেলোৱা হ'ল। তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলো, এতিয়া পৰিত্ৰাণ, শক্তিৰ আৰু ৰাইজ আমাৰ ঈশ্বৰৰ আৰু ক্ষমতা তেওঁৰ অভিযুক্ত জনাৰ হ'ল। কিয়নো আমাৰ ভাইবিলাকৰ যি অপবাদকে দিনে ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁবিলাকৰ আপত দিয়ে, তাক পেলোৱা হ'ল। তেওঁবিলাকে মেৰ পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে। তেওঁবিলাকে মৃত্যু পৰ্যন্ত নিজ নিজ প্ৰাণ প্ৰিয় জ্ঞান নকৰিলে। শেষ পদটো চাওক, এই কাৰণে হে স্বৰ্গ আৰু তাত নিবাস কৰাবিলাক তোমালোক আনন্দ কৰা, কিন্তু হে পৃথিৱী আৰু সমুদ্ৰ তোমালোকৰ সন্তাপ হওক, কিয়নো শয়তান তোমালোকৰ তালৈ নামি গ'ল আৰু তাৰ কাল অলপ দিন সি অতি ক্ৰোধ হৈছে। তেনেহ'লে এই প্ৰশ্নটোলৈ আপোনালোকে চাওক, যিবিলাকে আজি মৃত্যুবিলাকৰ লগত সংযোগ কৰি আছে, কথা বতৰা পাতি আছে, এইবিলাক হৈছে স্বৰ্গৰ পৰা পেলাই দিয়া দূতবিলাক। এইকাৰণে পৃথিৱীত আহিছে তেওঁবিলাকে মানুহক ভুলাই দিবৰ কাৰণে, ভ্ৰান্ত জন্মাবৰ কাৰণে। বাইবেলে স্পষ্টকৈ কৈ দিছে যে হে পৃথিৱীত থকা লোকবিলাক তোমালোকৰ সন্তাপ হওক, কিয়নো শয়তানক এই পৃথিৱীলৈ পেলোৱা হৈছে। সেইবোৰ হৈছে দুষ্ট আত্মা, যি আচৰিত কাৰ্য কৰাৰ দ্বাৰাই মানুহক প্ৰবঞ্চনা কৰে। প্ৰকাশিত বাক্য 16 অধ্যায় 13 পদটো আপোনালোকে চাওক। 16 অধ্যায় 13 পদ ইয়াত লিখি দি আছে পাছে, সেই নাগৰ মুখৰ পৰা, পহুৰ মুখৰ পৰা আৰু ভাৰী কোৱা ভাৱতীৰ মুখৰ পৰা বেংকৰ সদৃশ 3টা অহুচি আত্মা ওলোৱা দেখিলো। তেতিয়াহ'লে কাৰ মুখৰ পৰা এই অহুচি আত্মাবিলাক ওলালে? নাগৰ পৰা, পশুৰ পৰা আৰু ভাৰী কোৱা ভাৱতীবিলাকৰ মুখৰ পৰা দুষ্ট আত্মাবিলাক ওলাইছে। সিহঁতে মিছাৰ সকলো পৰাক্ৰম, আশ্চৰ্য চিন আৰু অদ্ভুত লক্ষণ ব্যৱহাৰ কৰে। 2 তেছালনিকিয়া 2 অধ্যায় 9 পদত আপোনালোকে ইয়াত চাওক। 2 তেছালনিকিয়া 2 অধ্যায় 9 পদত লিখিছে, শয়তানে কাৰ্য সাধন কৰাৰ দৰে বিনাশৰ পাত্ৰবিলাকৰ নিমিত্তে তাৰ আগমন, মিছাৰ সকলো পৰাক্ৰম, আচৰিত চিন আৰু অদ্ভুত লক্ষণযুক্ত আৰু অধাৰ্মিকতাৰ সকলো প্ৰবঞ্চনা আপোনালোকে ইয়াত দেখিছে। আৰু এনেকি মানুহৰ হাইখাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমাই। প্ৰকাশিত বাক্য 13 অধ্যায় 13 পদত চাওক, এই আত্মাবোৰ, শয়তানৰ আত্মাবোৰ, দুষ্ট আত্মাবোৰ কেনেকৈ কাম কৰে। প্ৰকাশিত বাক্য 13 অধ্যায় 13 পদত লিখিছে, আৰু নানা মোহৰ চিন দেখুৱাই এনেকি মানুহবিলাকৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়। তেতিয়া ইটো আচৰিত হোৱা আমাৰ প্ৰয়োজন নাই। শয়তানেও স্বৰ্গৰ পৰা জুই বৰখাই দিয়ে, আচৰিত ধৰণৰ কামবিলাক কৰে, নানা ৰকম মহৎ মোহন চিন দেখুৱায়। এইকাৰণে আমি সাৱধান হোৱাটো অতি প্ৰয়োজন। প্ৰেমাত্মা
পূজকবিলাকে যেতিয়া মৰা মানুহৰ আত্মাৰ সৈতে সম্পৰ্ক স্থাপন কৰা বুলি দাবী কৰে, তেতিয়া সিহঁতে প্ৰকৃততে শয়তানৰ সৈতে বহিষ্কৃত পতিত দূতবিলাকৰ সৈতে সংস্পৰ্শলৈ আহে। যিবিলাকে পতিত হৈ এই পৃথিৱীলৈ পৰিলে সেই আত্মাবিলাকৰ লগতহে তেওঁবিলাকে সংযোগ স্থাপন কৰিছে, সেই মৰি যোৱা ব্যক্তিজনৰ লগত নহয়। ইয়াত যদি আপোনালোকে পঢ়ে যিচয়া কিতাপৰ 8 অধ্যায় 19 পদটো পঢ়ক। আৰু ভূত পোহা, গুণমন্ত্ৰ জানোতা, চিচিৱাওতা আৰু ভুনভুনাওতাবিলাকৰ গুৰিত তোমালোকে সোধা। এই বুলি যেতিয়া কোনোৱে তোমালোকক ক'ব, তেতিয়া ক'বা, লোকবিলাকে জানো নিজৰ ঈশ্বৰক নুসুধিব? তেওঁবিলাকে জানো জীয়াবিলাকৰ অৰ্থে মৃত্যুবোৰক সুধিব? কি আচৰিত সত্য কথা আজি আমি গম পাইছোঁ। এই পদটোলৈ অলপ আপোনালোকে মন কৰক। ভূত পোহা, গুণমন্ত্ৰ জানোতা, চিচিৱাওতা আৰু ভুনভুনাওতাবিলাকৰ গুৰিত তোমালোকে সোধা। তেওঁবিলাকৰ ওচৰত যোৱা আৰু আমি সোধো। বহুত মানুহবিলাকে এনেকৈ অনুসন্ধান লয় নিজৰ প্ৰিয়জনাৰ কাৰণে, ভৱিষ্যতৰ কাৰণে, বৰ্তমানৰ কাৰণে, উলক মালক জীৱনৰ কাৰণে। কিন্তু ইয়াত স্পষ্টকৈ কৈ দিছে, এই বুলি যদি কোনোৱে তোমালোকক ক'ব, তেতিয়া ক'বা, কি ক'বা? লোকবিলাকে জানো নিজৰ ঈশ্বৰক নুসুধিব? তেওঁবিলাকে জানো জীয়াবিলাকৰ অৰ্থে মৃত্যুবিলাকক সুধিব? এই কথাটো মন কৰক। 12 নম্বৰ প্ৰশ্নটোলৈ আমি মন কৰোঁ হওক। মৰা মানুহৰ আত্মাবোৰ আচলতে জীয়াই থকা বুলি আমি বিশ্বাস কৰাটোক শয়তানে কিয় বিচাৰে? যিজন মানুহ মৰি গ'ল, মৰি যোৱাৰ পিছত মানুহজন জীয়াই আছে, জিন্দা আছে, এনেকে বিশ্বাস আমি কৰোঁ। আৰু ইয়াক শয়তানে আমাক বাধ্য কৰাই জীয়াই আছে, সেই আপোনজনা, প্ৰিয়জনা জীয়াই আছে বুলি আমাক তেওঁ বিশ্বাস কৰিবৰ কাৰণে চেষ্টা কৰে। কিয় বিচাৰে? কি কাৰণে চেষ্টা কৰে? ইয়াৰ প্ৰশ্নটোৰ উত্তৰ আমি মথি 24 অধ্যায় 24 আৰু 25 পদটোলৈ চাম। 24 অধ্যায় 24 আৰু 25 পদটোলৈ চাম। কিয়নো ভাৰী কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাৱবাদীবোৰ ওলাই এনে মহৎচিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হ'লে মনোনীত লোকবিলাককো ভুলাব। এই ভাৰী কোৱা ভাৱবাদীবিলাক এনে মহৎ কাম কৰিব যে সাধ্য হ'লে যিবিলাকক ঈশ্বৰে বাছি লৈছে সেই সকলো সেই আচৰিত কৰ্মবিলাক দেখি ঈশ্বৰক পাহৰিব আৰু শয়তানৰ পিছত তেওঁবিলাকে চলিব। 25 পদটো চাওক। ইয়াত লিখি দিছে, চোৱা মই আগেই তোমালোকক এইবিলাক কথা ক'লো। মানৱ জাতিটোক শয়তানে কোৱা প্ৰথম মিছাটো আছিল, দৰাচলতে তোমালোকে নমৰা। আদি পুস্তক 3 অধ্যায় 4 পদত লিখা আছে, সি বিচাৰে মানুহবিলাকে যেন মৰা মানুহৰ আত্মাবোৰ জীয়াই থকা বুলি বিশ্বাস কৰে, যাতে তাৰ দূতবিলাকে ইতিমধ্যে মৃত্যু হোৱা সাধু, সন্ত, ভাৱবাদী আৰু ধাৰ্মিক চলাওতা সকলৰ বেশত ছদ্মবেশ ধৰিব পাৰে। আৰু এনেকৈ সি যেন এজন দীপ্তিময় স্বৰ্গদূতৰ ছদ্মবেশ ল'ব পাৰে। কি আচৰিত! আপোনাক আৰু মোক তেওঁ এইটো কথা বিশ্বাস কৰিবৰ কাৰণে বাধ্য কৰায়। কি কাৰণে? আপুনি যদি বিশ্বাস কৰে যে মানুহ এজন মৃত্যু হ'লে তেওঁ আকৌ জীয়াই উঠে, আকৌ বেলেগ এটা সময়ত দেখা দিয়ে, আপুনি যদি এনেধৰণৰ এটা বিশ্বাস কৰিছে, তেতিয়াহ'লে শয়তানে সেই মানুহজনৰ, সেই সাধুজনৰ, সেই ধৰ্ম চলাওতাজনৰ, সেই পৰিচাৰকজনৰ ৰূপ লৈ আপোনাৰ ওচৰত দেখা দিব আৰু আপুনি বাধ্য হৈ যাব যে সেইজন সঁচাই আহিছিল বুলি। এই কাৰণে তেওঁ এইটো চেষ্টা কৰে বা বিশ্বাস কৰাবলৈ বিচাৰে যে মানুহ এজন মৰিলে পুনৰ আকৌ
উভতি আহে, কথা বতৰা পাতে আৰু যোগাযোগ কৰে বুলি। কিন্তু বাইবেলে আমাক কি কৈছে আপোনালোকে চাওক, 2 কৰিন্থিয়া 11 অধ্যায়, আপোনালোকে পঢ়কচোন, নিজৰ নিজৰ বাইবেল খোলক আৰু ইয়াত এই সত্যটো গুৰুত্বপূৰ্ণভাৱে চাওক। 2 কৰিন্থিয়া 11 অধ্যায় 13 পৰা 15, ইয়াত লিখা আছে, কিয়নো তেনেকুৱা মানুহ ভাৰী কোৱা পাচনি আৰু প্ৰবঞ্চনক কাৰ্য কৰি তেওঁবিলাক খ্ৰীষ্টৰ পাচনিৰ বেগ ধৰা মানুহ, যিবিলাক আজি আচৰিত কৰ্ম কৰি দেখুৱাই ভূতবিলাকৰ আত্মাৰ লগত কথা কয়, তেওঁবিলাকক বাইবেলত কৈছে যে সেই মানুহবিলাক হ'ল ভাৰী কোৱা পাচনি আৰু প্ৰবঞ্চক কাৰ্য কৰি তেওঁবিলাক খ্ৰীষ্টৰ পাচনিৰ বেগ ধৰা মানুহ। এই আচৰিত নহয়, ই আচৰিত নহয়, কিয়নো শয়তানে নিজেও দীপ্তিময় দূতৰ বেগ ধৰে। তেওঁ স্বৰ্গদূতবিলাকৰ ৰূপ ধাৰণ কৰে। শয়তানে স্বৰ্গদূতবিলাকৰ ৰূপ ধাৰণ কৰে। তেনেহ'লে আপোনাৰ প্ৰিয়জনা মৰিলে তেওঁৰ ৰূপ ধাৰণ নকৰিবনে বাৰু? আৰু যেতিয়া এই কথাটো আপুনি চাব, তেতিয়া আপুনি বিশ্বাস কৰিবলৈ বাধ্য হৈ যায় যে মৃত্যু মানুহ এজন পুনৰ জীৱিত হয় বুলি। আৰু 14-15টো চাওক, এতেকে তাৰ পৰিচাৰকবিলাকেও ধৰ্মৰ পৰিচাৰকবিলাকৰ বেগ ধৰা এই বৰ মহৎ বিষয় নহয়, কিন্তু নিজৰ নিজৰ কৰ্মৰ দৰে সিহঁতৰ শেষ হ'ব। তেওঁবিলাকে যিমান যি কৰিলেও সিহঁতৰ কৰ্মৰ দ্বাৰাই সিহঁতি শেষ হৈ যাব। এতিয়া আমি চাম যে এইদৰে অযুত লোকক প্ৰবঞ্চনা কৰে। এই দুষ্ট আত্মাবোৰক ব্যৱহাৰ কৰা কাৰ্যকে প্ৰেম আত্মা বুলি কোৱা হয়। ই 2 ধৰণৰ বিশ্বাসৰ ওপৰত আধাৰিত। মৃতবিলাকক জীয়াই আছে আৰু সিহঁতে আপোনাৰ সৈতে অথবা আপুনি সিহঁতৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। এইটোৱে হৈছে শয়তানৰ আটাইতকৈ অধিক ক্ষতিকাৰক শিক্ষা। এইটোৱে হৈছে শয়তানৰ আটাইতকৈ ক্ষতিকাৰক শিক্ষা মানুহক দি আছে। তথাপিও আজি প্ৰায় সমগ্ৰ পৃথিৱীৰ মানুহে ইয়াক বিশ্বাস কৰে। অন্য দূৰৰ ভূত পোহা তিৰোতাজনীয়ে চমুৱেলক তুলি অনা নাছিল, বৰং তাই চমুৱেলৰ ছদ্মবেগ লোৱা এটা দুষ্ট আত্মাকহে দেখিছিল। 13 নম্বৰ প্ৰশ্নত আপোনালোকে ইয়াত মন কৰিব, অন্তিম দিনবিলাকত শয়তানে ব্যৱহাৰ কৰা এই দুষ্ট প্ৰেম আত্মাবোৰৰ প্ৰভাৱ কিমান অধিক ফলপ্ৰসূ হ'ব, কিমান অধিক ইয়াৰ ফলপ্ৰসূ হ'ব। প্ৰকাশিত বাক্য 18 অধ্যায় 23 পদটো আমি চাওঁ। চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব আৰু দৰাৰ কইনাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগাৰবিলাক পৃথিৱীৰ প্ৰধান লোক আছিল, কাৰণ তোমাৰ মায়া কৰ্মৰ দ্বাৰাই সকলো জাতিবিলাকক ভ্ৰান্ত হ'ল। শেষৰ দিনা এই শয়তানৰ দুষ্ট আত্মাবিলাক, ভূত প্ৰেতৰ আত্মাবিলাক গোটেই ৰজাবিলাকৰ সদাকাৰীবিলাকক ভুলাই দিব। আৰু অকল নহয়, ইয়াত শেষৰ কথাটো, শেষ পদটো মন কৰক, ইয়াত কৈছে যে কাৰণ মায়া কৰ্মৰ দ্বাৰাই সকলো জাতিক ভুলাই দিব, সকলো জাতিক ভ্ৰান্তি জন্মাব। প্ৰকাশিত বাক্য 18 অধ্যায় 2 পদটোলৈ মন কৰক। ইয়াত লিখিছে, ইয়াৰ পাছে মই আন এজন মহাক্ষমতা পোৱা দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁৰ প্ৰতাপখন দীপ্তিময় হ'ল। তেওঁ বলৱান মাতে ৰিঙিয়াই ক'লে, বাবিল মহানগৰ পৰিল আৰু ভূতবিলাকৰ বাসস্থান আৰু সকলো অহুচি আত্মাৰ কৈদখানা আৰু আটাই অহুচি ঘিনলগীয়া চৰাইৰ পিঞ্জৰা হ'ল। এই পৃথিৱীখন শয়তানৰ বাসস্থান, এই পৃথিৱীখন ভূত অহুচি আত্মাৰ কৈদখানা। তো শেষৰ দিনা এনে ধৰণৰ আচৰিত ধৰণৰ কাম পৃথিৱীত আমি দেখিবলৈ পাম। শয়তানৰ এই দুষ্ট আত্মাবিলাক বহুত প্ৰভাৱ পেলাব এই পৃথিৱীত।
প্ৰকাশিত বাক্য আমি যদি ইয়াত চাওঁ 12 অধ্যায় 9 পদটো আপোনালোকে মন কৰক। ইয়াত লিখা আছে, সেই মহানাগক অৰ্থাৎ দিয়াবল আৰু শয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতত ভ্ৰান্তি জন্মায়। এই গোটেই জগতত দুষ্ট আত্মাবিক ভ্ৰান্তি জন্মাই দিব। কোনটো সঁচা কোনটো মিছা আপুনি পাৰ্থক্য কৰিব নোৱাৰিব। সত্যটোক আপোনালোকে অসত্য দেখিব আৰু অসত্যটোক আপোনালোকে সত্য নিচিনা বুজি পাব। গতিকে এই পৃথিৱীৰ শয়তানে গোটেই জাতিক ভ্ৰান্তি জন্মাই দিব। শেষৰ দিনা সেই কথাটো কৈছে। কিয়নো শয়তানক এই পৃথিৱীলৈ পেলোৱা হয়। সেইকাৰণে শয়তানে তাৰ দুষ্ট আত্মাবোৰৰ যোগেদি কৰা আচৰিত কাৰ্যৰ নামেৰে বিখ্যাত মায়া কৰ্মৰ দ্বাৰাই সমগ্ৰ জগতখনকেই প্ৰবঞ্চনা কৰিব। মায়া কৰ্মৰ দ্বাৰাই সেইখিনি আপোনালোকে মনত ৰাখিব। 14 নম্বৰ প্ৰশ্নটোলৈ আমি চাওঁ। দুষ্ট আত্মাবিলাকৰ দ্বাৰাই কৰা এনে আচৰিত কাৰ্যবোৰক ঈশ্বৰে কেনেদৰে লয়? লেবিয়া পুস্তক কিতাপখন আপোনালোকে খোলক, 20 অধ্যায় 27 পদ লিখা আছে, যি পুৰুষ কি স্ত্ৰীয়ে ভূত পুহিব বা গুণী হ'ব তাৰ প্ৰাণদণ্ড অৱশ্যে হ'ব। লোকবিলাকে সিহঁতক শিল দলিয়াই বধ কৰিব। সিহঁতৰ ৰক্তপাতৰ দুখ সিহঁতৰ গাতেই থাকিব। স্পষ্টকৈ কৈ দিছে, যিবিলাকে ভূত পোহে, যিবিলাকে গুণমন্ত্ৰ জানে, সেইবিলাকক প্ৰাণদণ্ড হ'ব, তেওঁবিলাকে মৰিব। ইয়াত যদি আমি চাওঁ আকৌ 1 তিমথী 4 অধ্যায় 1 পদ, কিন্তু পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে উত্তৰ কালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব। ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁবিলাকে মন দিব। প্ৰিয় ভাই আৰু ভনীসকল, কিমান স্পষ্ট আমাক বাইবেলে কৈ দি আছে যে শেষৰ দিনা মানুহবিলাকে বিশ্বাসৰ পৰা খহি পৰিব। কিয়নো তেওঁবিলাকে কাৰ শিক্ষাত মন দিব? ভূতবিলাকৰ শিক্ষাত, মায়া কৰ্মবিলাকৰ শিক্ষাত তেওঁবিলাকে মন দিব। এইকাৰণে তেওঁবিলাকে বিশ্বাসৰ পৰা খহি পৰিব। ইফিচিয়া 5 অধ্যায় 11 পদটোলৈ মন কৰক। আৰু অন্ধকাৰৰ বিফল কাৰ্যবোৰৰ ভাগি নহবা। এনেকে গুণ মন্ত্ৰ জনা ওচৰত নাযাব, ভূত পোহা তিৰোতাবিলাকৰ ওচৰত নাযাব, আৰু এই আন্ধাৰৰ কৰ্ম কৰাবিলাকৰ ভাগি নহবা বুলি কৈছে। বৰং সেইবোৰক দুখিবা, এইবিলাক ভাল নহয় বুলি দুখিবলৈহে কৈছে। গালাতিয়া 5 অধ্যায় 19 পৰা 21 পদটোলৈ মন কৰক। কিন্তু মাংসৰ কাৰ্যবোৰ জনজাত, সেয়ে ব্যভিচাৰ, অহুচি কাৰ্য, লম্পট আচৰণ, দেৱ পূজা, মায়া কৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং, ৰাগ, বিৰোধ, বিভেদ, নানামত, অসূয়া, মত্ততা, ৰং। 21 পদটোলৈ চাওক। আৰু এইবোৰৰে নিচিনা আন আন কাৰ্য, এই সকলোৰ বিষয়ে যেনেকৈ মই পূৰ্বে তোমালোকক কৈছিলোঁ, তেনেকৈ এতিয়াও আগেই কৈছোঁ। যিবিলাকে এনে আচৰণ কৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। যিবিলাকে এনেধৰণৰ কাৰ্য কৰি আছে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰ নাপাব। প্ৰকাশিত বাক্য 21 অধ্যায় 8 পদটোলৈ মন কৰক। ইয়াত লিখিছে, কিন্তু যিবিলাক ভয়াতুৰ, অবিশ্বাসী, ঘিনলগীয়া, নৰবধি, ব্যভিচাৰী, মায়াবী, দেৱপূজক আৰু সকলো মিছলীয়াবিলাকে জুই আৰু গন্ধকেৰে জ্বলি থকা সৰোবৰত নিজ নিজ ভাগ পাব। এয়ে দ্বিতীয় মৃত্যু। বাইবেল স্পষ্টবাদী, বাইবেল সম্পূৰ্ণ সত্যবিলাক আপোনালোকক জনাই দিছে। আজি মুচিৰ দিনত ঈশ্বৰে আদেশ দিছিল যে সকলো মায়াবী বা মায়া কৰ্ম কৰা সকলক হত্যা কৰা হয়। আজি তেওঁ জোৰ দি কৈছে যে মায়া কৰ্ম হৈছে এটা মাংসিক কাৰ্য, যাৰ বাবে মানুহ ধ্বংস হ'ব। তেওঁ সতৰ্ক কৰি দিছে যে আপুনি যেতিয়া মায়া কৰ্মৰ সৈতে লেটি
পেটি হয় আপুনি বিশ্বাস ত্যাগ কৰিছে আৰু তেওঁ আমাক কৈছে যে আটাইবিলাক মায়াকৰ্মী বা মায়াবী অগ্নিৰ সৰোবৰত দ্বিতীয় মৃত্যুত ভুগিব লাগিব। 15 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ঈশ্বৰে তেওঁৰ লোকবিলাকক কি গৌৰৱময় ক্ষমতা প্ৰদান কৰিছে? ফিলিপিয়া 3 অধ্যায় 10 পদটোলৈ মন কৰক। ফিলিপিয়া 3 অধ্যায় 10 পদত লিখা আছে, আৰু তেওঁত আৱিষ্কৃত হওঁ আৰু কোনোমতে তেওঁবিলাকৰ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুত সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখ ভোগৰ সমভাগিতা যেন জানিবলৈ পাওঁ। যীশুখ্ৰীষ্টই আজি আমাৰ কাৰণে কি কৰিলে তাক হে সমভাগী আমি হ'ব লাগিব। এইকাৰণে আমি কেৱল খ্ৰীষ্টক আৰু কেৱল খ্ৰীষ্টকহে জানিব লাগিব। শুদ্ধ জীৱন যাপন কৰিবলৈ যীশুৱে আমাক সেই একে শক্তি প্ৰদান কৰিছে, যি শক্তিয়ে তেওঁক মৃত্যুৰ পৰা পুনৰুত্থিত কৰিছিল। বাহ, কি আচৰিত! আমালৈ প্ৰদান কৰা তেনেকুৱা এক অবিশ্বাস শক্তিক আমি নোপোৱাকৈ কেনেকৈ থাকিব পাৰোঁ? আৰু তাৰ বাবে আমি মূল্যও ভৰিব নালাগে। যীশুৱে আমালোকক প্ৰেম কৰে কাৰণেই তেওঁ আমাক গুৰু গম্ভীৰভাৱে দুষ্ট আত্মাবিলাকৰ শক্তি আৰু পৰাক্ৰম কাৰ্যবোৰৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰিছে আৰু তেওঁৰ ৰাইজৰ অধিকাৰী হ'বলৈ আমালোকক প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা ঐশ্বৰিক কাৰ্যত নিজকে সদায় দিবলৈ কৈছে। ঐশ্বৰিক কাৰ্যত নিজকে সদায় দিবলৈ কৈছে। এয়া আছিল মৃত্যু হোৱাৰ পিছত মানুহবিলাকৰ কি অৱস্থা হয় সেই বিষয়টো আপোনালোকক মই জনাই দিলোঁ। 15টা সত্য বাইবেলৰ পৰা লোৱা হ'ল। এতিয়া আপোনালোকক সঁহাৰি জনাওঁ, জগতৰ আটাইবিলাক ঘটনা যে ঈশ্বৰৰ নিয়ন্ত্ৰণত আছে তাক আপুনি চিনি পায়। আপুনি আপোনাৰ জীৱনটোক সম্পূৰ্ণভাৱে তেওঁৰ নিয়ন্ত্ৰণত এৰি দিবলৈ ইচ্ছা কৰিবনে? আপোনাৰ উত্তৰ কি? ঈশ্বৰে আপোনাক প্ৰেম কৰে, মৰম কৰে, তেওঁক আপুনি মৰম কৰেনে? আপুনি আপোনাৰ জীৱনটো ঈশ্বৰক দিবনে? ঈশ্বৰে দ্বিতীয়বাৰ আকৌ আহি আছে। প্ৰথমবাৰ আহিছিল পাপৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে। দ্বিতীয়বাৰ তেওঁ আহিছে, তেওঁ আপোনাক স্বৰ্গত লৈ যাবৰ কাৰণে। আপুনি শয়তানৰ ভুল শিকনিত পৰি অনন্ত জীৱন নেহেৰায়, এইকাৰণে এই সত্যটো আপোনালোকক জনাই দিলোঁ। আপুনি এই শিক্ষাৰ দ্বাৰাই উপকৃত হৈছে বুলি ভাবি মই আপোনাক সঁহাৰি জনাওঁ। আপুনি ঈশ্বৰক আপোনাৰ জীৱনটো দিবনে? আপোনাৰ সিদ্ধান্তই আপোনাৰ অনন্ত জীৱন। আমেন।